এজন ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গৰ্ভৱতী হ'ল। দুয়ো ৰাণীৰ সন্তানো উপজিল। বৰ ৰাণীয়ে এটি ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔটেঙা জন্ম দিলে। সৰু ৰাণীয়ে তেওঁৰ ঔটেঙাহে উপজিল বুলি বৰ বেজাৰ পাই তাক চোৱাপাতনিত পেলাই দিলে। কিন্তু দেখা গ'ল সদায় ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔটেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালে সি আকৌ বাগৰি ৰাণীৰ কাষ পায়হি। এদিন ঔটেঙাটো দুপৰীয়া মানুহ নোহোৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ পৰ ৰৈ আছিল। সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইত বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে সেই ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী দীপলীপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি ৰূপেৰে চাৰিওফাল উজ্জ্বল কৰি চুলিকোছা ৰ'দত শুকুৱাই লৈ আকৌ ঔটেঙাটোৰ ভিতৰত সোমাই বাগৰি বাগৰি মাকৰ ঘৰলৈ গুচি আহিল। ৰজাৰ ল'ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোহ ঘৰত সোমাল। ইফালে কোঁৱৰক মাক বাপেকে বিচাৰি ক'তো নাপাই ৰোহ ঘৰত শুই থকা দেখা পালে। কি হৈছে বুলি তেওঁলোকে কোঁৱৰক সোধাত কোঁৱৰে ক'লে, অৱন্তিপুৰ ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔটেঙা আছে। সেই ঔটেঙাটোৰ সৈতে মোক বিয়া পাতি দিব লাগে। ৰজা ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ খটবান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি পঠিয়াই ঔটেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ পঠিয়ালে। ঔটেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কাটি ক'লে, মোক কিয় এইদৰে লাজ দিব লাগিছে? কিন্তু শেষত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔটেঙাটো ধুৱাই পখলাই কোঁৱৰৰ সৈতে বিয়া পাতি দিলে। বৰ ধুমধামেৰে কোঁৱৰে ঔটেঙাক বিয়া কৰাই দোলাত তুলি আনি নিজ ঘৰ পোৱালেহি। ৰাতি কোঁৱৰে খাবলৈ বুলি মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি সি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔটেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই সেই ভাত খাই আকৌ ঔটেঙাৰ ভিতৰত সোমাই থাকে। সদায় কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত হয়। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন জিমনকৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিল। বুঢ়ীয়ে কোঁৱৰক আমন জিমনকৈ বহি থকা দেখি ক'লে, বোপা, ঔটেঙাটোৰ ভিতৰতে কুঁৱৰী আছে। শুৱনি ঘৰৰ ভিতৰত একুৰা তুহ জুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়াকৈ ফেনেকি মিহলাই ওচৰতে বাটিত থৈ দিবা। তুমি তোমাৰ শোৱা পাটিত টোপনি অহা ভাও ধৰি নাক বজাই শুই থাকিবা। তোমাৰ টোপনি আহিছে বুলি ভাবি যেতিয়া ঔটেঙাৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব তেতিয়া তুমি ততালিকে উঠি সেই ঔটেঙাটো তুহ জুইত পুৰি পেলাবা। কিন্তু দেখিবা যে ছোৱালীজনী ঠাঁচ কৰি মাটিত পৰি গৈছে। তেতিয়াই লৰালৰিকৈ সেই বাটিৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাইৰ মূৰত ভৰণ দিবা। দিলেই তাই জ্ঞান পাই উঠিব। বুঢ়ীৰ কথা শুনি কোঁৱৰে ৰং পাই তাইক পুৰস্কাৰ দি বিদায় দিলে আৰু ৰাতি সেই বুঢ়ীৰ কথামতেই কৰি ঔকুঁৱৰীক লাভ কৰিলে। কোঁৱৰৰ বাপেক মাকে পিছদিনা এই ঘটনা শুনি বোৱাৰীয়েকক দেখি বৰ আনন্দ পালে। বিয়ৈ বিয়নী ৰজা ৰাণীলৈ বাতৰি দি আকৌ মহা পয়োভৰেৰে কোঁৱৰৰ বিয়া পাতিলে। ঔকুঁৱৰী কোঁৱৰৰ লগত সুখেৰে থাকিল।